বৰ্ষৰ শেষান্তত ৰাজ্যখনলৈ তথা শ্বহীদ নগৰী ঢেকীয়াজুলিলৈ এগৰাকী শিক্ষয়িত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিছে আৰু ঢেকীয়াজুলিৰ যুৱতীগৰাকীয়ে কৌন বনেগা কৰ'ৰপতি কেবিচিত স্থান লাভ কৰি তেওঁ ঢেকীয়াজুলিৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু সেই নাৰীগৰাকীৰ নাম হ'ল পূজা পাৰিক আৰু মই বৰ্তমান উপস্থিত আছোঁ তেখেতৰ ঢেকীয়াজুলিৰ চিৰাজুলিস্থ গৃহত আৰু নিউজ লাইভক আমি জনাবলৈ পাই সুখী হ'ম যে এইগৰাকী পূজা পাৰিক নামৰ যুৱতীয়ে বৰ্তমান গুৱাহাটী মহানগৰীৰ জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি আছে আৰু শিক্ষকতাৰ সমান্তৰালকৈ এই যুৱতীগৰাকীয়ে গৱেষণাও কৰি আছে PhD কৰি আছে এটা খুবেই সুখৰ খবৰ 2023 বৰ্ষৰ শেষান্তত আৰু আমি কোন বনেগা কৰ'ৰপতিত তেওঁ কেনেদৰে সুবিধা লাভ কৰিলে আৰু তেওঁ কোন বনেগা কৰ'ৰপতিত যি প্ৰশ্নৰ ৰাউণ্ড আছিলে যথেষ্ট ৰাউণ্ড পাৰ হৈ তেওঁ 25 লাখ টকাৰ এটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমি তেওঁৰ পৰা সমগ্ৰ তথ্য আমি জানিবলৈ চেষ্টা কৰিম কিদৰে তেওঁ কোন বনেগা কৰ'ৰপতি তেওঁ যাত্ৰা কেনেদৰে আৰম্ভ কৰিছিলে আমি তেওঁৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম আপোনাৰ এই যাত্ৰা কেনেদৰে আৰম্ভ হৈছিলে নমস্কাৰ মোৰ এই যাত্ৰাটো একচুৱেলি মোৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট হয় মোৰ লাইফৰ আৰু এইটো আপোনাৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হয় এপ্ৰিল মাহত ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ল যোনটো টিভিত একচুৱেলি তেওঁলোকে কুৱেশ্যনছবোৰ প্ৰভাইড কৰে আৰু সেইটো আমি নিজৰ মোবাইল নাম্বাৰৰ পৰা ৰেজিষ্টাৰ কৰিব লগা হয় তাৰপিছত তাতে চিলেকশ্যন হৈ যোৱাৰ পিছত ফোনত কম্পিউটাৰাইজড কল আহে আৰু আপোনাৰ তাতে আকৌ 2 বা 3টা কুৱেশ্যনছ সোধা হয় সেই লেভেলটো ক্লিয়াৰ হোৱাৰ পিছত মেছেজ দিছে তেওঁলোকে যে মে' মাহত আপোনাৰ গ্ৰাউণ্ড অডিশ্যন আছে চ' মোৰ গ্ৰাউণ্ড অডিশ্যনটো 28 মে'ত আছিল তাতে আকৌ আপোনাৰ 2টা ৰাউণ্ড হ'ল ফাৰ্ষ্ট ৰাউণ্ডত MCQ এক্সাম এটা হৈছে আৰু সেইটো কোৱালিফাই কৰা কেইজনৰ আকৌ ছেকেণ্ড ৰাউণ্ডত ভিডিঅ' ইণ্টাৰভিউ হ'ল চ' বেলেগৰটো বাৰু মই নাজানো বাট মোৰ ভিডিঅ' ইণ্টাৰভিউত মোক 10টা কুৱেশ্যন আৰু সুধিছিলে মোৰ অনুভৱ যথেষ্ট ভাল হৈছে তাতে মই বাৰু মানে এক্সপেক্ট কৰা নাছিলোঁ যোনটো শ্ব' মই টিভিত এনেকৈ চাই আছোঁ মই যে তাতে বহিব পাৰিম বাট মই ট্ৰাই কৰি আছিলোঁ 2-3 বছৰৰ পৰা আৰু এইবাৰ ভগৱানে মোক আশীৰ্বাদ দিলে আৰু মই তাতে গৈ পালোঁ আৰু মোৰ অনুভৱটো বহুত ভাল হৈছে অমিতাভ বচ্চন ছাৰৰ লগত মানে এনেকৈ ওচৰত বহা তেওঁ হাত ধৰি লৈ যোৱা সেইবোৰ মোৰ কাৰণে মানে মোৰ লাইফৰ একদম এচিভমেণ্ট এটা আৰু ইয়াতকে ভাল চাগে আৰু ইয়াতকে ডাঙৰ মোৰ কাৰণে একো হ'ব নোৱাৰে মোৰ শ্বুটিং 6 তাৰিখে হৈছিলে 6 ডিচেম্বৰ আৰু মোৰ টেলিকাষ্টটো 26 ডিচেম্বৰ আৰু সেইটো আমাৰ গ্ৰেণ্ড ফিনালে উইকৰ কাৰণে শ্বুটিংটো হৈছিলে